শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে লম্পট শিক্ষকে। মাতি ল'ব তাৰপৰা মোৰ হাতখন দিব বুকুৱে চাগে বহুত টাচ পায় হাত চাই উঠিলে চাই আকৌ বায়ে পুতি দিয়ে আৰু মোৰ হাতখন ল'ব নিজৰ কঁকাল তললৈ লৈ যায় হাতখন উটুৱাই কৈ দিওঁ তেওঁ হেড চাই এটানে এইবাৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল নাবালিকা ছাত্ৰী। মোৰ হাত টাচ কৰি আছিলে বুকুত লাগিছে আৰু তাৰপিছত কৈছে মাক কৈছে এক্সট্ৰা ৰুম দিয়ক তাইক মই এক্সট্ৰাকে কিবাকিবি বুজাব লগা আছিলোঁ। 20 গৰাকীকৈ ছাত্ৰীৰ সৈতে অপকৰ্ম কৰিলে লম্পট শিক্ষকে। মৰিগাঁৱৰ দলৈচোৱাত সংঘটিত হৈছে পুনৰ এক জঘন্য ঘটনা। এইবাৰ লম্পট প্ৰধান শিক্ষকৰ বিৰুদ্ধে 20 গৰাকীকৈ ছাত্ৰীয়ে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। পঢ়া শুনাৰ খবৰ লোৱাৰ চলেৰে ছাত্ৰীক যৌন নিৰ্যাতন চলাই লম্পট প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথে। শুনক ভুক্তভোগী ছাত্ৰীৰ মুখেৰে সমগ্ৰ ঘটনাৰ বিষয়ে। যিহেতুকে মোক এটা বহুত বেয়া শব্দ কৰিছে আমি মানে যেতিয়া ৰেপ চেপ কথা কৈ আছিলো মানে ৰেপৰ কথা মানে আমি এই নাটক এখন কৰি লিখিছিলো হয় তাৰপিছতে ছাৰৰ ওচৰত গৈছো ছাৰে মানে আমাক চাপৰ্টো কৰিছিলে ছাৰে আমাক এক্সট্ৰাকে মাতিকে কি কৈছে হেৰি নহয় কথা এটা কওঁ বেয়া পাবা নেকি ছাৰ কওকচোন বোলো কি কথা তাৰপিছতে ছাৰে কৈছে যে হেৰি নহয় এইবিলাক কাম বোলে হেৰি গিয়েকে সন্ধিয়াকৰ লগত কৰাটো কৈছে হেৰি কষ্ট নাপায় যদি বেলেগ আনে কোনোবাই জোৰজবস্তিকে কৰে কষ্ট পায় বোলে সেইটো কথা হোৱা নাই মানে যে আমি যেতিয়া হাত ছাৰৰ ওচৰত যাওঁ হেড ছাৰে এনেকে টাচ কৰে বা বুকত টাচ কৰে পেটত টাচ কৰে সেইটো আমি বেয়া পাওঁ ন সেইবিলাক মানে হেৰি নহয় আৰু হেডছা আমাৰ ঘৰলৈ যায় মোৰ হেডছাক নামতো চাই দিছে আমাৰ ঘৰলৈ যায় গৈ পেলাই আৰু হেৰি ছাৰক আমি বহিব কৰিব দিওঁ ছাৰে একদম ওচৰত মাতে আমি নাযাওঁ বুলি কওঁ ছাৰৰ ওচৰত একদম ওচৰলৈ মাতি লৈ আহে একদম ওচৰলৈ মাতি ল'ব তাৰপৰা মোৰ হাতখন দিব বুকুৱে চাগে বহুত টাচ পায় হাত চাই উঠিলে চাই আকৌ বায়ে পুতি দিয়ে আৰু মোৰ হাতখন ল'ব নিজৰ কঁকাল তললৈ লৈ যায় হাতখন উটুৱাই কৈ দিওঁ তেওঁ হেড চাই এটানে পুৰা হেৰি কৰে আৰু হেৰি মোৰ গাঁৱৰ বাই কেইজনীকো হেৰি কৰে বহুত মানে বেয়া বেয়াকে হেৰি কৰে আৰু ৰুমলৈ গ'লে একদম সেই হাত চাত চুই থাকিব একদম মানে হাত চাত চুই থাকে বুকু চুকু চুই থাকে মই হাত চাত কটোৱাই দিওঁ তেওঁ চাই চুইয়ে থাকে একদম হৈছে বহুত দিনে হৈছে আৰু ক্লাছ ৰুমত সেনেকা নকৰে আমাৰ কিন্তু এনে এক্সট্ৰাকে তেওঁ ৰুমত মাতি লৈ যায় গ'লে হাত চাত চুই থাকে বহুত তাৰমানে হেৰি কৰি থাকে হেড ছাৰ এতিয়া আমাৰ ঘৰত গৈছিলে মানে মানে মোক কৈছে তুমি ওচৰলৈ আহা বুলি কৈছে মই বোলো ছাৰ মই ওচৰলৈ নাযাওঁ আপুনি কাৰণ মোতকৈ ডাঙৰ ন মই আপোনাৰ তলতে বহিম স্কুলত বহিম কৈছে নালাগে আপুনি মোৰ ওচৰতে বহাই বুলি কৈছে তাৰপিছত মোৰ হাত টাচ কৰি আছে তাৰপিছত বুকুত লাগিছে আৰু তাৰপিছত কৈছে মাক কৈছে এক্সট্ৰা ৰুম দিয়ক তাইক মই এক্সট্ৰাকে কিবাকিবি বুজাব লগা আছিলোঁ মায়ে কৈছে আপুনি যি বুজে আপুনি মোৰ সন্মুখতে বুজাওক বুলি কৈছে ক্লাছৰুমত যাই মানে কিছুমান বেয়া বেয়া কথা কয় মানে বুজাই বেয়া এবছৰ আগত মানে মোৰ এটা বেমাৰ হৈছিলে বেমাৰটো মানে মোৰ বুকুত মানে জাম হৈছিলে কাৰণ বুকুত মানে জাম হলেকে মূৰটো ঘূৰাই যায় ছাৰক কৈছিলো ছাৰ মূৰ ঘূৰাইছে ছাৰে ওচৰত কৈছে কি এইটো কিহৰ কাৰণে হৈ জানানে ছাৰে কৈছে ছাৰক কৈছো কিহৰ কাৰণে ছাৰে প্ৰথমতে কিবা এটা কৈছিলে বুজি নাপালো আমি ছাৰে কৈছে এইটো কৈছে ছেক্স বাঢ়িলে হয় কৈছে এয়া তোমাৰ কৈছে হৈছে তাৰপিছতে মই বোলো ছাৰ এনেকুৱা নহ'ব পাৰে মোৰতো তেনেকুৱা ফিল হোৱা নাই ন ছাৰে কৈছে হয় কৈছে মোৰ ভাগিনটো হৈছিল তেনেকুৱা তাক কৈছে হস্পিটেলত নিছিলে তাৰপিছত ভাল হয় তাৰপিছত গাঁৱৰ ছোৱালী এজনী হৈছিলে তেনেকে যেতিয়া হস্পিটেলত নিছিলে তেনেকে খোৱাৰ কাৰণে তাইক বিয়া দি দিওঁতে ভাল হৈ গ'ল মোৰ লগত মোৰ লগৰজনী আছিলে তাৰপিছত ছাৰক মানে কেনেকে কওঁ ছাৰ আপুনি এনেকে কথা কৈছে তাৰপিছত ছাৰ কৈছে তোমালোকৰ ভালৰ কাৰণে কৈছো আজিকালি দিনৰ কালৰ গতি ভাল নহয় ছাৰে কৈছে তোমালোকে কাৰোবাক ভাল পোৱা নেকি মই ছাৰ কৈছো ছাৰ এইবিলাক আমি এতিয়া ভাল নকওঁ হ'ব এই ঘটনাটোৱে এতিয়া সমগ্ৰ মৰিগাঁও অঞ্চলতে এক চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট আছাম মিডিয়া 24।